নমস্কাৰ, মই পৰিস্মিতা ৰেচিপিছ এণ্ড লিভিঙত আজি আপোনালোকৰ বাবে লৈ আহিছোঁ অসমীয়া পৰম্পৰাগত মাছৰ ৰেচিপি আৰু এয়া বনাম শিঙি মাছ আৰু ভেদাইলতাই দি, যি খায়ো সোৱাদৰ হয় আৰু স্বাস্থ্যৰ কাৰণে উপকাৰী। এয়া আপোনাৰ ভেদাইলতাৰ যথেষ্ট উপকাৰী গুণ আছে। এয়া শক্তিবৰ্ধক, স্নায়ুৰ বেমাৰ হ'লে, পেটৰ অসুখ হ'লে, ডায়েৰিয়া হ'লে এই ৰস খালে খুবেই ভাল। তেনেহ'লে দেৰি নকৰোঁ, আহক ভিডিঅ' ষ্টাৰ্ট কৰোঁ। আৰু মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এতিয়ালৈ যদি চেনেলত ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ তলত থকা ৰঙা ছাবস্ক্ৰাইব বাটনটো টিপি দিব। আৰু যিসকলে অলৰেডি চেনেলত ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। তেনেহ'লে দেৰি নকৰি ভিডিঅ' ষ্টাৰ্ট কৰোঁ, আহক। ইয়াতে ভেদাইলতা 2 মুঠি লাগিব। ভেদাইলতা হৈছে লতা নিচিনা গছ আৰু ইয়াৰে আমি পাতটোৱে ব্যৱহাৰ কৰিম। আৰু যিসকলে নাজানে তেওঁলোকক কৈ দিছোঁ আৰু দেখুৱাইও দিছোঁ। এতিয়া ভেদাইলতাৰ পাতকেইটা ভালদৰে বাছি ধুই লৈছোঁ 3-4 বাৰমান। আৰু এতিয়া ভেদাইলতাৰ পাতকেইটা মিক্সিত গুড়া কৰি লৈছোঁ, একেবাৰে পেষ্ট বনাইছোঁ। আৰু তাৰ বাবে মই মিক্সিত অলপ ভেদাইলতাৰ পাত আৰু লগতে পানী অলপ দি ভালদৰে পেষ্ট কৰি লৈছোঁ। ভেদাইলতাখিনি একেবাৰতে পেষ্ট নহয়, 3-4 বাৰমান অলপ পানী দি ভালদৰে পেষ্ট কৰি লৈছোঁ। আৰু টোটেল মোক 1 গিলাচ পানী লাগিছে। যেতিয়া ভেদাইলতাখিনি আমাৰ ভালদৰে পেষ্ট কৰা হৈ যাব, এতিয়া এটা বাচন লৈছোঁ আৰু চেকনি এখন লৈ লৈছোঁ, বা আপুনি কাপোৰেদিও চেকিব পাৰে। আৰু তাৰপিছত ষ্ট্ৰেইনাৰৰ সহায়ত মই এইখিনি ভালদৰে চেকি লৈছোঁ আৰু সিঠাখিনি ইয়াৰ পৰা গুচাই দিছোঁ। আমি শিঙি মাছৰ কাৰীত অকল ভেদাইলতাৰ ৰসটো দিয়ে বনাম, এইখিনি দিয়ে। এয়া দেখিলে আমাৰ ভেদাইলতাৰ ৰসখিনি ওলোৱা হৈ গ'ল। এতিয়া হওক শিঙি মাছখিনি ভাজি লওঁ। আৰু ইয়াতে মই শিঙি মাছ 250 গ্ৰাম লৈছোঁ। আৰু এতিয়া ইয়াতে নিমখ হালধি সানি লৈছোঁ। আৰু এইখিনি এতিয়া তেলত ভালদৰে ফ্ৰাই কৰি ল'ম। শিঙি মাছ যেতিয়া আমি ভাজোঁ তেতিয়া গেছৰ ফ্লেম সদায় হাইত ৰাখি কণ্টিনিউৱাছ লাৰি থাকিব। আৰু এয়া আমাৰ মাছখিনিও ভাজা হৈ গ'ল। আৰু এইখিনি এতিয়া নমাই থৈ দিছোঁ। আৰু ইফালে আদা 1 ইঞ্চিৰ 1 টুকুৰা আৰু নহৰু 8-9টামান লৈ লৈছোঁ। আৰু জলকীয়া আপোনালোকে যেনেকুৱা জ্বলা ভাল পায় সেই অনুপাতে দিব। প্ৰথমতে আদা নহৰু দুটা মই খুন্দি লৈছোঁ। আৰু শিঙি মাছ ভাজি যিখিনি আমাৰ তেল ৰৈ গৈছে, প্ৰায় 2 চামুচমান হ'ব ডাঙৰ চামুচেৰে, সেইখিনিতে আদা নহৰু যিটো পেষ্ট কৰিছোঁ সেইখিনি ঢালি দিছোঁ। ইয়াতে প্ৰায় 1.5 চামুচমান আদা নহৰুৰ পেষ্ট হ'ব। আৰু এতিয়া এইখিনি ভাজি ল'ম। আৰু নহৰুৰ কেঁচা গোন্ধ যোৱালৈকে এইখিনি আমি ভাজিব লাগিব। আৰু গেছৰ ফ্লেম ল'ত ৰাখি ভাজিব। আৰু ইফালে 2টা মিডিয়াম চাইজৰ আলু অলপ ডাঙৰ টুকুৰা কৰি কাটি লৈছোঁ। আৰু এইখিনি অলপ তেলত ভাজি ল'ম। এইধৰণে আলুটো অলপ ভাজি ল'লে যেতিয়া গ্ৰেভিটো বনাম তেতিয়া বেছি টেষ্টি হ'ব। আলুখিনিতো অলপমান নিমখ দি দিছোঁ। আৰু আলুখিনি এয়া ৰংচুঙা হৈ গৈছে, সিজা নাই কিন্তু ৰংচুঙীয়া হৈ গৈছে বাহিৰ খণ্ড। আৰু আমাৰ মছলাখিনিও ৰংচুঙীয়া হৈ গৈছে, ভালদৰে ভজাও হৈ গৈছে। এতিয়া ইয়াতে আলুখিনি দি দিছোঁ। আৰু ভজা আলুখিনি ইয়াত দি উঠি হালধি 1/4 টিস্পুন, জিৰা ধনিয়াও 1/4 টিস্পুনকৈ দি দিছোঁ। আৰু জালুকৰ গুড়া আপোনালোকে যদি জ্বলা অলপ বেছি ভাল পায় তেতিয়াহ'লে অলপ বেছিকৈ দিব পাৰে। আৰু তাৰপিছত ইয়াতে জলকীয়া মই ইয়াতে ভাঙি পিনেই দি দিছোঁ।
মছলাখিনিৰ লগত আলুখিনি এইধৰণে অলপ লাৰি দিছোঁ। 2-3 ছেকেণ্ডৰ কাৰণে লাৰি দিব। বেছি শুকান মছলা ভাজিলে আকৌ তিতা লাগি যাব। এইখিনি লাৰি দি উঠিয়ে ইয়াতে যিটো আমি ভেদাইলতাৰ ৰস বনাই থৈছিলোঁ সেইখিনি ইয়াতে ঢালি দি দিছোঁ। এয়া প্ৰায় 1 গিলাচ হ'ব। আৰু লগতে 1 কাপ গৰম পানীও দি দিছোঁ। এতিয়া এইখিনি দি আমি আলুখিনি আধা সিজা কৰিব লাগিব 60%। এতিয়া ইয়াতে ভাজা মাছখিনি দি দিছোঁ আৰু 10 মিনিট সিজিবলৈ দি দিছোঁ। আৰু ইয়াতে সোৱাদ অনুসৰি নিমখ দিছোঁ। নিমখ কেইবাবাৰো দিছোঁ, গতিকে টেষ্ট কৰি পিনেহে নিমখটো দিব। আৰু এয়া আমাৰ 10 মিনিট হৈ গৈছে। মাছ আৰু আলুখিনি ভালদৰে সিজিও গৈছে। আমাৰ ভেদাইলতাৰ কাৰী ৰেডি হৈ গৈছে। এয়া গৰম গৰম ভাতৰ লগত শিঙি মাছ ভেদাইলতাৰ কাৰী খাই খুবেই ভাল লাগে। আপোনালোকে এইধৰণে বনাই এবাৰ চাব পাৰে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ।